নমস্কাৰ বন্ধুসকল, ভালনে আপোনালোকৰ? সকলোৰে নিশ্চয় ভাল নহয় জানো? আজি বলকচোন যাওঁ ছট পূজা চাবলৈ। চাওক না কিদৰে তেওঁলোকে সাষ্টাংগ প্ৰণাম কৰি পূজা কৰিবলৈ গৈছে। শুনামতে মনোবাঞ্ছা পূৰণৰ বাবে এইদৰে তেওঁলোকে পূজা কৰিবলৈ যায়। চাওক না কিমান মানুহ। এনেকৈ তেওঁলোকে সকলো সামগ্ৰী উৎসৰ্গা কৰে। নাজানো তেওঁলোকৰ নিয়মবিলাক, কিন্তু চাই খুব ভাল লাগিছিলে। চাওকচোন, এইগৰাকী নিশ্চয় নতুন বোৱাৰীয়ে হ'ব। ইমান ধুনীয়া লাগিছে। ছট পূজাৰ বিষয়ে একোৱেই নাজানো, মাথো এটাই জানো যে তেওঁলোকে পানীত নামি পূজা কৰে আৰু আগদিনাখন সূৰ্য অস্তৰ আগত সূৰ্য দেৱতাৰ পূজা কৰে আৰু পিছদিনাখন পুৱা সূৰ্য উদয়ৰ আগত পানীত নামি পুনৰ সূৰ্য দেৱতাৰ পূজা কৰে। ইমান ওচৰৰ পৰা চোৱাৰ সৌভাগ্য কোনোদিনেই হোৱা নাছিলে। এইবাৰ প্ৰথমবাৰৰ বাবে ছট পূজা ইমান ওচৰৰ পৰা দেখিছোঁ। ভাল লাগিছে তেওঁলোকৰ নিয়মবিলাক দেখি। চাওক না সেন্দুৰ কিদৰে দিয়ে, একদম নাকৰ পৰা দিয়ে আৰু সেন্দুৰৰ ৰংটো দেখোন কমলা কালাৰৰ। সকলোৰে বেলেগ বেলেগ নিয়ম নহয় জানো? এয়া তেওঁলোক উভতিছে চব পূজা কৰি। আমিও ভিডিঅ'টো শেষ কৰোঁ। বাই বাই।